সদনত দিশৰ বানৰ বিষয়ে উত্থাপন কৰি বহিষ্কাৰ অখিল গগৈ। সদনত সম্ভাব্য বিপদৰ কথা সকীয়াইছিল দেৱব্ৰত শইকীয়াই। বিৰোধীৰ কথাত গুৰুত্ব নিদিলে ৰাজ্য চৰকাৰে। চৰকাৰৰ হেমাহিৰ বাবে উজনিত দিখৌৰ প্ৰলয়। 23 জুলাইত উজনিৰ বান পৰিস্থিতিৰ কথা ক'বলৈ গৈছিল অখিল গগৈয়ে। অখিলক লাগে অতিৰিক্ত সময় নিদিয়ে অধ্যক্ষই। অৱশেষত আকুৰগুজ অখিল গগৈয়ে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈ টেবুলত উঠি বহিষ্কাৰ হৈছিল সদনৰ পৰা। অসম আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ, চৰাইদেউৰ মানুহবিলাকৰ, যোৰহাটৰ মানুহবিলাকৰ খেতিটো কমপ্লিট শেষ ছাৰ। দোকান পোহাৰ শিৱসাগৰ টাউনৰ ভিতৰত ছাৰ এক কঁকাল পানী নদীৰ দৰে বৈ আছে ছাৰ। দোকান পোহাৰবিলাক ছাৰ কমপ্লিট শেষ হৈ গ'ল। ব্যৱসায়ী প্ৰতি ছাৰ 2 মিনিট ছাৰ এইটো আলোচনা নকৰিলে এইটো আলোচনা নকৰিলে মই ভাবোঁ যে সদন আদৰোৱা কৰি ৰ'ব ছাৰ। দুৰ্যোগ ফ্লাইটটো মই বানপানীটোৰ কথা কোৱা নাই ছাৰ। ফ্লাইটটো মানুহৰ যিটো দুৰ্দশা হৈছে ছাৰ। ব্যৱসায়ী প্ৰতিষ্ঠানবিলাক ছাৰ মোক বিশ্বাসঘাতকতা নকৰিব। গগৈ আপুনি বিশ্বাসঘাতক কিয় কৰে? আপুনি যে বিশ্বাসঘাতক, কাৰণ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল। আজি দিনটোৰ কাৰণে এক্সপেল কৰা হ'ল। এদিন সদনত একেই পৰিস্থিতিৰ সন্মুখীন হৈছিল প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া। দিখৌ নৈত হোৱা অবৈধ খননৰ কথা সদনত উত্থাপন কৰিব বিচাৰিছিল, কিন্তু সদনৰ নীতি অনুসৰি তেতিয়াৰ উপাধ্যক্ষ নুমল মমিনে শইকীয়াক উত্থাপন কৰাৰ সুযোগ নিদিলে। এইটো ডিবেটৰ স্কোপ নাই, মই জানো। তথাপিতো মই কোৱা আগতে মই ফৌজিত ভৰ্তি হৈছিলোঁ, আজি উচ্ছেদ হ'বলগীয়া হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মতে কৈছে এইখিনি ক্ষেত্ৰত বাৰু মই এতিয়া আপুনি অনুমতি দিয়া নাই কাৰণে এইটো বিষয়ত বিশেষ নকওঁ। অখিল আকুৰগুজ হ'ল, কিন্তু দেৱব্ৰত শইকীয়া নহ'ল। কিন্তু পৰৱৰ্তী সময়ত সুযোগ পাই সদনত দিখৌ নৈত হোৱা অবৈধ খননৰ তথ্য দাঙি ধৰিছিল দেৱব্ৰত শইকীয়াই। আনকি এই খনন অব্যাহত থাকিলে এদিন যে উজনিত মহাপ্ৰলয় হ'ব তাকো সদনত সকীয়াই দিছিল দেৱব্ৰত শইকীয়াই। নাজিৰাৰ বিহুবৰ লক্ষ্মীজানত অবৈধ শিল খনন, আৰু এই শিল খননৰ ফলত বশিষ্ঠ গংগা বুলি কোৱা দিখৌ নৈৰ বুকু আৰু পাৰে পাৰে শিল খনন কৰি বৰশিলৰ ঐতিহ্যৰ সৌন্দৰ্যলৈ ভয়াৱহ ভাবুকি, ৰাজহ আদায় দি খনন নকৰাকৈ কৰ ফাঁকি দিয়া বন বিষয়া আৰু অবাধ গতিত হোৱা শিলৰ অবৈধ খননে নৈৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি এটা বাতৰি উল্লেখ হৈছে। পিছে দিখৌৰ অবৈধ খননৰ বিৰুদ্ধে কি কৰিছিল, ক'ত কেনেকৈ চৰকাৰক সকীয়াই দিছিল, কেতিয়া আদালতৰ কাষ চাপিছিল, সকলো তথ্য সদনত ৰাজহুৱা কৰিছিল দেৱব্ৰত শইকীয়াই। যোৱা সময়ছোৱাত মই অসম বিধানসভাত বহুবাৰ মন্ত্ৰীলৈ চিঠি লিখিছিলোঁ 20 ডিচেম্বৰ 2018 এই সম্পৰ্কে। তাৰ পৰৱৰ্তী সময়ত আকৌ মন্ত্ৰীক লিখিছিলোঁ 8 জুন 2018 চনত। তাৰ পৰৱৰ্তী সময়ত অসমৰ মাননীয় এডিশ্যনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টকো 9 ডিচেম্বৰ 2019 পত্ৰযোগে অৱগত কৰিছিলোঁ। আৰু ইয়াৰ উপৰিও এটা PIL দিছিলোঁ, যি PILৰ 2018 চনত দিয়া PILৰ অৰ্ডাৰ হৈছিল 2019 চনত দিখৌ নৈত অবৈধ খনন ৰোধ কৰিবলৈ টাস্ক ফ'ৰ্চ গঠন কৰিবলৈ। আৰু এইখিনি কাম নকৰাৰ কাৰণে কণ্টেম্প্ট অফ দি গুৱাহাটী হাইকোৰ্ট কেছো হৈছিল 2021 চনত। আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়াও অবৈধ শিল বালি খনন চলি আছে। 4-5 বছৰ আগতে এনেদৰেই ৰাজ্য চৰকাৰক সকীয়াই দিছিল প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এয়া বিধানসভাৰ ৰেকৰ্ড, কিন্তু ৰাজ্য চৰকাৰে বিৰোধীৰ অভিযোগক গুৰুত্ব নিদিলে আদালতৰ সকীয়নিক। দিখৌৰ বুকুত অব্যাহত থাকিল অবৈধ খনন, আৰু হয়তো তাৰ ফল আজি ভুগিছে উজনিৰ 4 জিলাৰ জনতাই। যদিহে যথা সময়ত ৰাজ্য চৰকাৰে ব্যৱস্থা ল'লেহেঁতেন আজি হয়তো উজনিৰ 4 জিলাৰ জনতাই এই ফল ভুগিব নালাগিলহেঁতেন। যদি চৰকাৰে সদনত বিৰোধীৰ অভিযোগক গুৰুত্বই নিদিয়ে, আদালতৰ নিৰ্দেশক অৱহেলা কৰে, তেন্তে ৰাজ্যৰ জনতাৰ আজিৰ দশা হোৱাটো স্বাভাৱিক। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।